হেল্ল' ষ্টুডেণ্টছ, কেনেকুৱা হ'ল তোমালোকৰ ইংলিছৰ এক্সামছ? আশা কৰিছোঁ নিশ্চয় তোমালোকৰ ভাল হৈছে। আচলতে আজিৰ পেপাৰখন বহু হাৰ্ড হৈছিল যদিও যিসকল ষ্টুডেণ্টে মেইন বুক ভালদৰে পঢ়িছে সেইসকল ষ্টুডেণ্টে ভালকৈ লিখিব পাৰিব। তোমালোকে পঢ়ি যোৱা প্ৰশ্নবোৰেই আহিছে, কেৱল কুৱেশ্যনবোৰ অলপ ঘূৰাই পকাই দি দিছে। অন্য বিষয়ত ঘূৰাই পকাই কুৱেশ্যন দিলেও তোমালোকে বুজি পাবা, কিন্তু ইংৰাজীত ঘূৰাই পকাই কুৱেশ্যন দিলে বহু ষ্টুডেণ্টে ভালদৰে বুজি নাপায়। তাৰোপৰি ডাইৰেক্ট কুৱেশ্যন কমন বিচাৰে। মই দিয়া কুৱেশ্যন কমন আছিল, কিন্তু কুৱেশ্যনবোৰ অলপ ঘূৰাই পকাই চেঞ্জিং কৰি দিছে বাবে তোমালোকে ধৰিব পৰা নাই। ভালদৰে ধৰিব পৰা নাই। যা হওক, যি হ'ব লগা আছিল সেয়া হৈ গ'ল। বাকী থকা এক্সামছবোৰ কেনেদৰে ভাল কৰিব পাৰিবা, এতিয়া সেই কথাটোহে চিন্তা কৰা। মই যিবোৰ কুৱেশ্যন কমন দিওঁ, যদি মই নিদিলোহেঁতেন বা ইউটিউবত কোনো ছাৰে কমন নিদিলেহেঁতেন, তেতিয়া তোমালোকে নিজে পঢ়িব লগা হ'লহেঁতেন। তো তোমালোকে কোনবোৰ কুৱেশ্যন চাই আহিলাহেঁতেন। তোমালোকৰো নিজৰ জ্ঞান বিবেক আছে, কোনটো কুৱেশ্যন ইম্পৰ্টেণ্ট, কোনটো কুৱেশ্যন ইম্পৰ্টেণ্ট নহয়, কম বেছি পৰিমাণে সেই কথাটো তোমালোকেও জানা। মই দিয়া কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট আছিল নে নাই সেই কথাটো তোমালোকে নিজে বিচাৰ কৰা। যা হওক, আজিৰ ভিডিঅ'টো বহুতো ইম্পৰ্টেণ্ট, সময় পালে এবাৰ চাই ল'বা, ঠিক আছে। প্ৰথমতে চোৱা, মই ইয়াত আজি যিটো ভিডিঅ' হ'ব, ইয়াত অতি কমেও 45-50 কমন থাকিব। গ্ৰামাৰ ছেকশ্যনত 10 মাৰ্ক থাকিব তোমালোকৰ। ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা, এইকেইটা চাই ল'বা। গুৰু শিষ্য, পাঞ্চাংগুল, শতাব্দী, মৌচাক, ত্ৰিফলা, ৰাধাকৃষ্ণ, দমাহী, চক্ৰপাণি, যোগ, ভ্ৰষ্ট, পঞ্চনদ, খেতিপথাৰ, স্বায়ত্তশাসন, উৰাজাহাজ, মাটি কঁঠাল, দেশান্তৰ, উপবন, শুক্লপক্ষ, নৱৰত্ন, সুপৰ্ণখা, চন্দ্ৰমুখ, পীতাম্বৰ, ৰাম ৰাৱণ আৰু মাতৃভক্তি। সন্ধি ভাঙা এইকেইটা চাবা। হিতাৰ্থ, সৰানন, উমানন্দ, মহোৎসৱ, সমন্বয়, হিতৈষী, সঞ্চ, অন্বেষণ, যথেষ্ট, সংস্কৃতি, যদ্যপি, নিশ্চয়, উচ্চল, যথাৰ্থ, হিমালয়, ৰাজৰ্ষি, বিদ্যালয়, পৰীক্ষা, হিতাহিত, নাবিক, সংস্কৃত। বিপৰীত শব্দ চাবা। উৎকৃষ্ট, হ্ৰাস, অতিবৃষ্টি, প্ৰাচ্য, দ্ৰুত, ক্ষয়, গহীন, কৃতজ্ঞ, পৰোক্ষ, সম্পদ, স্বাধীন, প্ৰাচীন, ইহকাল, উত্তম, বিশ্বাস, স্থাৱৰ, আনন্দ, জ্যেষ্ঠ, দুৰ্বল, অনুকূল আৰু আবিৰ্ভাৱ। তাৰোপৰি সমাৰ্থক শব্দ চাবা। সমীৰেৰে বতাহ দিব পাৰে। বিতপীনেৰে গছ দিব পাৰে। আসমান, নিশা, ধৰা, ফুল, কপাল, চকু, ৰজা, বেথা, জুই, ঘৰ, নদী, হাতী, হৃদয়, হাত। এটা শব্দত প্ৰকাশ কৰা আহিব। কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা আহিব। নত্যবিধি, সত্যবিধি আহিব। খণ্ডবাক্য আৰু জতুৱা ঠাঁচেৰে বাক্য ৰচনা কৰা, যেনে আলাসৰ লাৰু, পানীৰ তলৰ কাঁইট, এইবোৰ। জ্যোতিচিহ্নৰ ব্যৱহাৰ আহিব। বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল। তো গ্ৰামাৰ ছেকশ্যন এইবিলাকে আহিব, 10 মাৰ্ক থাকিব। গ্ৰামাৰ ছেকশ্যনৰ ইতিমধ্যে অলৰেডি ভিডিঅ' আপলোড কৰা আছে, তোমালোকে চাই ল'ব পাৰিবা। প্ৰত্যেকটো ভিডিঅ'ই ইম্পৰ্টেণ্ট ভিডিঅ' এনচাৰ সহকাৰে আপলোড কৰা আছে। বৈচিত্ৰ্যময় অসমৰ পৰা তোমালোকৰ 10 মাৰ্ক আহিব। বৈচিত্ৰ্যময় অসমৰ পৰা 10 মাৰ্ক প্ৰতি বছৰে আহে। তোমালোকে এই 4টা কুৱেশ্যন বৈচিত্ৰ্যময় অসমৰ পৰা চাবা। এই 4টা কুৱেশ্যন তোমালোকে চালে বৈচিত্ৰ্যময় অসমৰ 10 মাৰ্কটো কমন পাবা। এই 4টা কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা। তাৰোপৰি তোমালোকৰ আবেদন এখন আহিব। আবেদনখন অৰ্ধছুটি বিচাৰিও দিব পাৰে, তৃতীয় পিৰিয়ডৰ পিছত ছুটি বিচাৰিও দিব পাৰে। ইতিমধ্যে আবেদন কেনেকুৱা টাইপত কি চাব লাগে মই ইতিমধ্যে ভিডিঅ' দি দিছোঁ, এনচাৰ সহকাৰে দিয়া আছে, এবাৰ চাই ল'বা। আবেদনৰ পৰিৱৰ্তে ভাৱ সম্প্ৰাসৰণ আহে। ভাৱ সম্প্ৰাসৰণ চাগিলে তোমালোকে একেটা চাব লাগিব। লাগি থাকিলে মাগি নাখায়, কথাত কটা যায় কথাত বতা পায়, 100 গৰু মাৰিলে বাঘৰো মৃত্যু হয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। ঠিক আছে। তাৰপিছত নেক্সট 4 নম্বৰ পেজত আমি চাব লাগিব। এখন ৰচনা আহিব। ৰচনাখন তোমালোকে চাবা। অসমৰ বানপানী আৰু গৰাখহনীয়া বা অসমৰ বানপানী সমস্যা, তোমাৰ প্ৰিয় সাহিত্যিক বা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, অসমৰ প্ৰাকৃতিক সম্পদ, পুথিভঁৰাল, টেলিভিছন বা দূৰদৰ্শন, এইকেইখনৰ ভিতৰতে মোৰ বোধেৰে থাকিব লাগে এখন।
কবিতাৰ মূলভাৱ বা সাৰাংশ এটা আহিব 4 মাৰ্কছ থাকিব আৰু ৰচনাত থাকিব 8 মাৰ্ক। তো কবিতাৰ মূলভাৱ তোমালোকে চাবা দৃশ্যান্তৰ আৰু প্ৰশস্তি। চমু টকা লিখা কবিতাৰ পৰাও দিব পাৰে এটা, গদ্য খণ্ডৰ পৰাও দিব পাৰে এটা। তো দুয়োটা খণ্ডৰে মই দি দিছোঁ। ব্ৰজাৱলী ভাষা, আজান ফকীৰ, জিকিৰ, বৰগীত এইকেইটা কবিতাৰ পৰা দিয়া হৈছে। আৰু গদ্য খণ্ডৰ পৰা দিয়া হৈছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, উইলিয়াম শ্বেক্সপিয়েৰ। বৰগীতৰ 3টা লক্ষণ লিখা, লক্ষণ উল্লেখ কৰা, এইটো কুৱেশ্যন আহে পৰীক্ষাত। আৰু ছন্দৰ পৰা তোমালোকৰ 4 নম্বৰ আহিব, বি পাৰ্টৰ একেবাৰে শেষত এইটো তোমালোকৰ। ঠিক আছে, তো ছন্দ এইকেইটা চাবা, পদ বা পয়াৰ ছন্দ, ছবি, মিতাক্ষৰ ছন্দ, দুলৰী ছন্দ পেপাৰৰ শেষতে পাবা এইটো। ঠিক আছে, তো গতিকে এই বস্তুখিনি তোমালোকে চাই যাবা। অতি কমেও 40ৰ পৰা 45 মাৰ্কছ ইয়াৰ পৰা তোমালোকৰ কমন থাকিব। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।